বিধায়ক ৰূপে জয়ী হৈ বিপুৰীয়াত উপস্থিত নৱনিৰ্বাচিত বিধায়ক ভূপেন কুমাৰ বৰা নাৰায়ণপুৰৰ ১৪ পুনিয়া ৰাইজৰ মাজত উপস্থিত বিধায়কগৰাকী সংবাদ মাধ্যমৰ সন্মুখতো বহুকেইটা মন্তব্য ভূপেন কুমাৰ বৰাৰ বিধানসভাত বিৰোধী দলৰ দলপতিৰ বাবে ১৩জন বিধায়ক থকা দলক দলপতি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে পূৰ্বে ২১জন বিধায়কৰ পৰিৱৰ্তে বৰ্তমান ১৩জন বিধায়ক থকা দলক দলপতি দিয়া হ'ব পেট্ৰল ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি সন্দৰ্ভতো মন্তব্য বিধায়কগৰাকীৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ক্ষেত্ৰত সোনকালে গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য আজি মোৰ দিন ভাল হৈ আছে কেলে ১৪ পুনিয়া আমাৰ এখন ঐতিহাসিক গাঁও ইয়াতে নবোদয় স্কুলো আছে এই নামঘৰত বৰসভা ৰাইজে মোক নিমন্ত্ৰণ কৰিছিলে আৰু আহি নামঘৰত সেৱা লৈছোঁ আজি মোৰ দিন ভাল হৈ আছে কেলে ১৪ পুনিয়া আমাৰ এখন ঐতিহাসিক গাঁও ইয়াতে নবোদয় স্কুলো আছে এই নামঘৰত বৰসভা ৰাইজে মোক নিমন্ত্ৰণ কৰিছিলে আৰু আহি নামঘৰত সেৱা লৈছোঁ প্ৰথমতে যিটো বিধানসভাৰ আমাৰ ৰুলছ এণ্ড প্ৰচিডিউৰ আছিলে সেইমতে হ'লে সভাগৰ সৰ্বমুঠ ১২৬ক ৬ৰে হৰণ কৰিলে যিমান বিধায়ক হয় ২১গৰাকী বিধায়ক হ'লে বিৰোধী দলপতি হ'ব পাৰে আৰু এতিয়া যদি দলপতি যোগ্যতা অৰ্জনৰ কাৰণে বিধায়কৰ সংখ্যাটো কমাই দিয়া হৈছে আমাৰ ক'বলগীয়া একো নাই ৰুলছবিলাকটো চেঞ্জ হৈ থাকে আৰু কংগ্ৰেছে কাক দিব এইটো কংগ্ৰেছৰ কথা এতিয়াতো মোৰ কোৱাৰ কোনো প্ৰয়োজন আছে বুলি মই ভবা নাই যিহেতু কংগ্ৰেছৰ হিন্দু বিধায়কৰ সংখ্যা এজন বা বাকী কংগ্ৰেছৰ এটা নতুন পলিচি এটা হৈ আছে মই থাকোঁতেই এইটো আৰম্ভ হৈছিলে যে ফেচ বেলেগ থাকে বেছ বেলেগ থাকে এতিয়া হয়তো দেখুৱাবৰ কাৰণে সন্মুখত কাৰোবাক দিবও পাৰে কিন্তু ৰাইজে বুজি আছে কথাবিলাক আপুনি আগৰ পৰাই কোৱাৰ পৰাই কৈছিলে যে APCC আৰৰ পৰাই হ'ব নেকি সেইকাৰণে মই কৈছোঁ যে এতিয়া APCCত বা বিধায়িনী দলত সন্মুখত কাক দিব ডাঙৰ কথা নহয়